यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গাহৰি পালন এক লাভজনক ব্যৱসায়। অতীজৰে পৰা অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে গাহৰি পালন কৰি আহিছে। মাংসৰ উৎপাদন বৃদ্ধিৰ উপৰিও সমাজৰ পিছপৰা শ্ৰেণীৰ আৰ্থিক উন্নতি তথা নিবনুৱা সমস্যা দূৰীকৰণতো গাহৰি পালনে অৰিহণা আগবঢ়াই আহিছে। আমাৰ ৰাজ্যত গাহৰি পালনৰ মূল সুবিধাসমূহ হ'ল ইয়াত গাহৰি মাংসৰ চাহিদা দিনে দিনে বৃদ্ধি পাই আহিছে। অসমৰ জলবায়ু গাহৰি পালনৰ বাবে উপযোগী। গাহৰিৰ গৰ্ভধাৰণ কাল যিহেতু মাত্ৰ 3 মাহ 3 সপ্তাহ আৰু 3 দিন অৰ্থাৎ মাত্ৰ 114 দিন, সেয়েহে ইহঁতৰ বংশবৃদ্ধি অতি খৰতকীয়া হয় আৰু মূলধনো অতি সোনকালে ঘূৰি আহে। গাহৰি পালকসকলে গাহৰি পালন আৰম্ভ কৰাৰ সময়ত গাহৰি পালনৰ বিজ্ঞানসন্মত দিশবোৰৰ বিষয়ে কিছু কথা জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয়, নহ'লে আশানুৰূপ লাভ নাপাব পাৰে। গাহৰি পালনৰ ক্ষেত্ৰত প্ৰথমেই আহিব স্থান নিৰ্বাচনৰ কথা। স্থান নিৰ্বাচনৰ সময়ত এইকেইটা কথালৈ মন দিব লাগে। ঠাইডোখৰ পানী জমা নোহোৱা, ওখ, ৰ'দ ঘাই হ'ব লাগে। পানী যোগানৰ সুব্যৱস্থা থাকিব লাগে। বিজুলী সংযোগ থাকিব লাগে। যাতায়াতৰ সুব্যৱস্থা থাকিব লাগে। গাহৰিৰ গঁৰালটো উত্তৰ দক্ষিণমুৱা হ'ব লাগে, যাতে আগবেলা ঘৰটোৰ এফালে আৰু পাছবেলা ঘৰটোৰ আনফালে সম্পূৰ্ণ ৰ'দ পৰে। এনেদৰে গঁৰালটো সাজিলে ঘৰটোৰ মজিয়াখন সম্পূৰ্ণ শুকান হৈ থাকে। ফলত গাহৰিৰ বেমাৰ আজাৰ কম হয়। গঁৰালৰ মজিয়াখন পকী আৰু সামান্য এঢলীয়া হ'ব লাগে। বয়স, লিংগ আৰু আকাৰ ভেদে গাহৰিক বেলেগ বেলেগ কোঠাত ৰাখিব লাগে। এই বিষয়ে ৰাণীৰ মূল গাহৰি প্ৰজনন পামৰ পৰিচালক ডাক্তৰ হীৰেন্দ্ৰনাথ ডেকাই এনেদৰে কয়। গাহৰি গঁৰালটো বনাওঁতে প্ৰথমতে তেওঁ জেগাখিনি চাই ল'ব লাগে। জেগাখিনি ওখ হ'ব লাগে, পানী উঠিব নালাগে। তাৰপিছত ৰাস্তা ঘাট থাকিব লাগে, ফাৰ্ম য'ত বনাব সেই জেগালৈকে। তাৰপিছত লাইন ইলেক্ট্ৰিচিটি কানেকশ্যন থাকিব লাগে। তাৰপিছত পানীৰ যোগান থাকিব লাগে আৰু বজাৰ সমাৰৰ কাৰণে এটা ভাল সুবিধা থাকিব লাগে। এইখিনি ছাইট ছিলেকশ্যনৰ যিটো জেগা পচন্দ কৰিব ফাৰ্ম। তাৰপিছত তেওঁ গঁৰালটো বনাব। গঁৰালটো বনাওঁতে যদি চাইণ্টিফিক মেথডত কৰে, তেতিয়া গঁৰালটোৰ পকীখন কংক্ৰিট কৰি দিব লাগে, পকী কৰি দিব লাগে। আৰু পকীটো অলপ ৰাফ কৰিব লাগে, মিহি কৰি দিব নালাগে। মিহি কৰিলে কি হয়, এই গাহৰিবিলাক পিছল খাই আঘাত পোৱাৰ চান্স থাকে। দ্বিতীয়, গঁৰালটোত খোৱাৰ মেঞ্জাৰ বুলি কয় আমাৰ, দানা দিয়া আৰু পানী দিয়াৰ কাৰণে এই ব্যৱস্থা থাকিব লাগে। পকী বনাই দিব পাৰি, 6 ইঞ্চি ওখ কৰি দিব লাগে মেঞ্জাৰটো। তাৰপিছত গঁৰালৰ চাৰিসীমাটো 1 মিটাৰ
পকি কৰি দিব লাগে আৰু তাৰ পিছত নেট ফিটিং কৰি দিব লাগে। লোৰে হওক বা বাঁহৰে হওক যেনেকৈ সুবিধা হয় নেট ফিটিং কৰি দিব লাগে ওপৰখিনি। আৰু এই পোৱালিবিলাক ৰখাৰ কাৰণে যেতিয়া আমাৰ মাইকীবিলাকে পোৱালি দিব, মাইকী গাহৰিবিলাকে পোৱালিবিলাক ৰখাৰ কাৰণে এটা ক্ৰিপ বক্স বনোৱা হয় আমাৰ পেণ্টৰ যিটো গঁৰালৰ ভিতৰত। ক্ৰিপ বক্সটো ৱালৰ পৰা 9 ইঞ্চি দূৰত এডাল লোহাৰ ৰড বা বাঁহৰ বা কাঠৰ যিয়ে নহওক দিব পাৰি। সেইখিনিত পোৱালি সোমাই থাকে আৰু মাকৰ যেতিয়া শুব তাৰ গাত যাতে নপৰে পোৱালিবিলাকৰ, সেইটোৰ পৰা ছেভ হৈ থাকে। অসমৰ পৰিৱেশত হেম্পজোৰ, ইয়ৰ্কশ্বায়াৰ, চেডেলবেক, লাৰ্জ ব্লেক, লেণ্ড্ৰেছ আদি জাতৰ গাহৰি পালন কৰিব পাৰি। পামৰ বাবে গাহৰি নিৰ্বাচন কৰোঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। নিৰ্ভৰযোগ্য উৎসৰ পৰাহে গাহৰি কিনিব লাগে। নতুনকৈ কিনা গাহৰি পোৱালিবোৰক কেতিয়াও পূৰ্বতে থকা গাহৰিৰ লগত পোনে পোনে লগ লাগিব দিব নালাগে। নতুন গাহৰিকেইটাক ৩-৪ সপ্তাহ পৃথকে ৰাখি ৰোগমুক্ত হয় নে নহয় সেয়া নিশ্চিত কৰি পামত সোমোৱাব লাগে। পোৱালি উৎপাদনৰ বাবে গাহৰি পাম স্থাপন কৰিলে ঘাই গাহৰি নিৰ্বাচন কৰোঁতে এইকেইটা কথালৈ মন দিব লাগে। মাকজনীয়ে একোটা পিয়নত জন্ম দিয়া পোৱালিৰ সংখ্যা 8ৰ পৰা 12টাৰ ভিতৰত হ'ব লাগে। জন্মৰ সময়ত পোৱালিৰ ওজন থলুৱা গাহৰিৰ ক্ষেত্ৰত 700ৰ পৰা 800 গ্ৰাম আৰু বৰ্ণশংকৰ পোৱালিৰ ক্ষেত্ৰত 1 কিলোগ্ৰাম হ'ব লাগে। পিয়ন এৰাৰ সময়ত পোৱালিৰ ওজন আৰু সংখ্যা। পিয়ন এৰাৰ পৰা বিক্ৰীৰ সময় অৰ্থাৎ 8 মাহলৈ গাহৰিৰ বৃদ্ধি। সাধাৰণতে 8 মাহ বয়সত গাহৰিটোৰ ওজন 65ৰ পৰা 70 কিলোগ্ৰাম পৰ্যন্ত হ'ব লাগে। মাকজনীৰ উহাৰত অতি কমেও 12টা বাট থাকিব লাগে। সঁচৰ বাবে মতা গাহৰি কিনোতে এইকেইটা কথালৈ মন দিব লাগে। মতাটো মাইকী পোৱালিতকৈ অতি কমেও এমাহ ডাঙৰ হ'ব লাগে। স্বাস্থ্যৱান, নিৰোগী আৰু ঠেং মজবুত আৰু চিধা হ'ব লাগে। 3ৰ পৰা 5 মাহ বয়সৰ হ'ব লাগে। অণ্ডকোষ নথকা মতা গাহৰি কেতিয়াও কিনিব নালাগে। অণ্ডকোষ দুটা সমান হ'ব লাগে। এই বিষয়ে ডাক্তৰ হীৰেন্দ্ৰ নাথ ডেকাই এনেদৰে কয়। যিটো বিধ আমাৰ ল'ব, সাধাৰণতে আমি যদি উন্নত জাতৰ বিধ চিলেকশ্যন কৰোঁ, তেতিয়া আমি দুটামান আগৰ জেনেৰেশ্যন চাব পাৰিলে ভাল। মাকৰ কেনেকুৱা আছিল, মাকটো সুস্বাস্থ্যৰ আছিল নে, মাকটোৰ পোৱালি কিমানটা দিছিল, বা পোৱালি দিয়াৰ পিছত কিমান এই যিটো পিয়ন এৰাৰ পিছত কিমানটা বাচি থাকে, সেইবিলাক ৰেকৰ্ড লৈ আমি সেইবিলাক চিলেকশ্যন কৰিব লাগে। ঠিক তেনেকৈ মতা চিলেকশ্যন কৰোঁতেও এই একে পদ্ধতিয়ে ল'ব লাগে। মাকৰ কেনেকুৱা আছিল, পোৱালি কিমানটা দিছিল, পোৱালিবিলাক বাচি থাকে নে নাথাকে, কিবা বেমাৰ আছিল নেকি মাকৰ, সেইবিলাক যদি একো নাথাকে প্ৰব্লেম, তেতিয়া সেই মতাটো আমি ব্ৰিডিঙৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। যেতিয়া আমি ব্ৰিডিঙৰ কাৰণে চিলেকশ্যন কৰিম, মতাটো মাইকীতকৈ 2 মাহ অন্ততঃ 2 মাহ ডাঙৰ হোৱাটো আৱশ্যক। যদি মতাটো 3 মাহ হয়, মাইকীটো 3 মাহ হয়, মতাটোৰ 5 মাহ হ'ব লাগে। বয়স অনুযায়ী গাহৰিক বিভিন্ন প্ৰকাৰৰ দানা খুৱাব লাগে। জন্মৰ পৰা 8 মাহ বয়সলৈ গাহৰিক 4 প্ৰকাৰৰ দানা দিব লাগে। এই 4 প্ৰকাৰ হৈছে ক্ৰীপ দানা, অৰ্থাৎ একেবাৰে আৰম্ভণিৰ দানা, দ্বিতীয়তে আৰম্ভণিৰ দানা, বৰ্ধমান অৱস্থাৰ দানা আৰু সমাপন অৱস্থাৰ দানা। ক্ৰীপ দানা 1 সপ্তাহ বয়সৰ পৰা 21 দিনলৈ, আৰম্ভণিৰ দানা 21ৰ পৰা 56 দিনলৈ, বৰ্ধমান অৱস্থাৰ দানা 8 সপ্তাহৰ পৰা 5 মাহলৈ
আৰু সমাপন অৱস্থাৰ দানা 5 মাহৰ পৰা 8 মাহলৈ খুৱাব লাগে। এই বিষয়ে ডাক্তৰ হীৰেন্দ্ৰনাথ ডেকাই এনেদৰে কয়। খাদ্য আমি পোৱালিটো যেতিয়া 15 দিন বা হ'ব 15 দিন হ'লে আমি এইবিলাকক খাদ্য দিয়া আৰম্ভ কৰিম। টি ষ্টাৰ্টাৰ ৰেচন বুলি কয়। 15 দিনৰ পৰা আমি 2 মাহ পৰ্যন্ত আমি এই টি ষ্টাৰ্টাৰ দিম। তাৰপিছত আমি মাকৰ পৰা আঁতৰাই দিম পোৱালিবিলাক, এইটোক পিয়ন এৰা বুলি ক'ব। মাকৰ পৰা আঁতৰাৰ পিছত আমি খাদ্যটো গ্ৰোৱাৰ ৰেচন বুলি কয়। গ্ৰোৱাৰ ৰেচনটো আমি এই পোৱালিবিলাকক দিম। গ্ৰোৱাৰ ৰেচনটো আমি 5 মাহমানলৈকে দিব লাগে, যেতিয়ালৈকে আমাৰ পোৱালিটো এডাল্ট নহয় তেতিয়ালৈকে আমি গ্ৰোৱাৰ ৰেচনটো দিম। গ্ৰোৱাৰ ৰেচন 5 মাহ বা 6 মাহৰ পিছত আমি ফিনিচাৰ ৰেচন দিম। আশা ৰাখিছোঁ গাহৰি পালকসকলে এই দিশবোৰলৈ মনোযোগ দিব। এইবাৰ লগ পাওঁ আহক ৰাণী পাট গাঁৱৰ এগৰাকী যুৱ উদ্যমী গাহৰি পালক বিষ্ণু বসুমতাৰীক। পূৰ্বতে হোটেল চলোৱা শ্ৰী বসুমতাৰীয়ে কোভিড পৰিস্থিতিৰ সময়ত হোটেলৰ ব্যৱসায় নচলা হৈ অহাত স্থানীয় পশু চিকিৎসা বিষয়া ডাক্তৰ নাৰায়ণ চন্দ্ৰ দেউৰীৰ পৰামৰ্শত আৰম্ভ কৰে গাহৰি পালন। সহযোগ কৰে পিতৃয়েও। চৰকাৰৰ EDEG আঁচনিৰ অধীনত লাভ কৰে 1.5 লাখ টকাৰ ঋণ। নিয়মীয়াকৈ ঋণৰ কিস্তি পৰিশোধ কৰাৰ উপৰিও শ্ৰী বসুমতাৰীয়ে যোৱা বছৰত প্ৰায় 2 লাখ টকাৰ লাভ অৰ্জন কৰে। মই মানে ফাৰ্ষ্ট টাইম মোৰ ৰেষ্টুৰেণ্ট আছিলে একলেণ্ডৰ সন্মুখত। তো মই ৰেষ্টুৰেণ্ট দি আছিলোঁ। তাৰপিছত কৰোণাৰ কাৰণে একলেণ্ডৰো মানে কাষ্টমাৰ কমি গৈছে। তো তেনেকৈ মোৰ মানে ৰেষ্টুৰেণ্টখনতো মানুহ নোহোৱা হৈ গ'ল। তেনেকৈ মই মানে ভাবিলোঁ কি সকলোৱে কয় যে গাহৰি ফাৰ্ম কৰিলে ভাল হয়। তো সেই হিচাপত মই গাহৰি ফাৰ্মতে লাগিলোঁ। আৰু লগতে আমাৰ ৰাণী ভেটেনাৰীৰ পশু চিকিৎসক ডক্টৰ নাৰায়ণ দেউৰী ছাৰ, তেখেতে মোক অলপ সহযোগ কৰিলে। তেখেতে ক'লে যে তুমি এক কাম কৰা, তুমি নাবাৰ্ডৰ ফালৰ পৰা লোন এটা লোৱা, মই ঠিক ঠাক কৰি দিম, তেনেকৈ বুলি ক'লে। তো সেই হিচাপত ছাৰে মোক মানে লোনটো কৰাই দিলে আৰু সেই হিচাপতে মই গাহৰি ফাৰ্মখন আৰম্ভ কৰিলোঁ। আৰু 2019 চনৰ নৱেম্বৰ মাহত মই কৰিছোঁ, মানে লোনটো মোৰ হৈছে। তাৰপিছত মই কাম ষ্টাৰ্ট কৰিছোঁ 2020 চনৰ পৰা। ষ্টাৰ্ট কৰি মই 2021 চনৰ পৰা পোৱালি পোৱা আৰম্ভ হৈছে। মানে মই ফাৰ্ষ্ট টাইম মানে মাইকীয়ে আনিছিলোঁ 9টা আৰু এটা বৰ আনিছিলোঁ 10টা আনিছিলোঁ। তো সেই হিচাপত মই এতিয়া পোৱালি বিক্ৰী কৰি আছোঁ 4,000 কৰি এটা পোৱালি, তেনেকৈ বিক্ৰী কৰি আছোঁ। আৰু বৰ্তমান কিমান আছে গাহৰি আপোনাৰ? এতিয়া মোৰ বৰ্তমান গোটেই মিলে 23টা পোৱালি আছে। পোৱালিয়ে ডাঙৰে মিলে 23টা আছে গোটেই মিলে। আৰু 21 চনৰ পৰা আপুনি বিক্ৰী আৰম্ভ কৰা বুলি কৈছে পোৱালি। 21 চনৰ পৰা ধৰক আজিলৈ 22 চনৰ ফেব্ৰুৱাৰী মাহলৈ আপুনি কিমান পোৱালি বিক্ৰী কৰিলে? মই 22 চনৰ ফেব্ৰুৱাৰী মাহলৈকে মই টোটেল 68 পোৱালি বিক্ৰী কৰিছোঁ। আৰু 4,000কে বিক্ৰী কৰিছে? হয়, 4,000কে বিক্ৰী কৰিছোঁ। তাৰমানে যোৱা বছৰটোত আপোনাৰ লাভৰ পৰিমাণ কিমান মান হ'ব? মোৰ যোৱা বছৰটোত মোটামুটি লাভৰ পৰিমাণ 2 লাখৰ ভিতৰত থাকিব। আৰু মানে হেৰি মিলাই ধৰিলোঁ 4,000কে হ'লে 68ত আপোনাৰ 2 লাখ, প্ৰায় 2,70,000 মান হয়। তো 2 লাখ মান লাভত থাকিছে আৰু বাকীখিনিতো আৰু দানা পানীৰ কাৰণে যাবই। আৰু আপুনি পঢ়া শুনা কিমানলৈকে কৰিছে? মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ। 2012 চনতে মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছোঁ। তাৰপিছত আৰু ৰেষ্টুৰেণ্টত মানে হেৰি কৰিছিলোঁ, ৰেষ্টুৰেণ্ট এখন দিছিলোঁ। তো তেনেকৈ আৰু মানে সেইখনো ঠিক ঠাক নহয়, মানে বেপাৰ বাণিজ্য অলপ কম হয়। সেই হিচাপত আৰু মানে গাহৰি ফাৰ্মতে লাগি গ'লোঁ। আৰু আপুনি কিমান টকাৰ ঋণ পাইছিলে আৰু ঋণৰ কিস্তি আপুনি নিয়মীয়াকৈ পৰিশোধ কৰি আছে? হয়, কৰি আছোঁ। মই 1.5 লাখ টকাৰ ঋণ লৈছিলোঁ। এতিয়া মোৰ আৰু এবছৰ আছে ঋণটো শেষ হোৱাৰ কাৰণে। আৰু লগতে আমাৰ ছাবচিডি থকা বুলি কৈছিলে। তো এতিয়া ছাবচিডিবিলাক পোৱা নাই আৰু এতিয়া মাৰি আছোঁ ঋণ। এতিয়া এবছৰ আছে আৰু মানে গাহৰি পালনৰ পৰা হোৱা উপাৰ্জনেৰে আপুনি ঋণটো হয় পৰিশোধ কৰি আছোঁ মই এতিয়া তেনেকৈ।
আৰু আপুনি কিবা প্ৰশিক্ষণ লৈছে নেকি মানে প্ৰশিক্ষণ তেনেকৈ মই লোৱা নাই ছাৰে কিছু কথা কৈছে যে তুমি বেমাৰ আজাৰ হ'লে কি দিব লাগে দৰৱ সেইটো ছাৰে ভালদৰে বুজাই দিছে তো সেইমতে মই দৰৱখিনি দি আছোঁ ঠিক ঠাকে আৰু কেতিয়াবা অলপ বেছি হেৰি হ'লে ছাৰক মাতোঁ ছাৰে আহে আৰু সময়মতে সুবিধা পালে মানে লোৱাৰ ইচ্ছা আছে আপোনাৰ হয় লোৱাৰ ইচ্ছা আছে আৰু আপুনি ইতিমধ্যে ক'লেই যে ডাক্তৰ নাৰায়ণ দেউৰীয়ে আপোনাক সহায় কৰিছে হয় আৰু যিখন আপোনালোকৰ ওচৰৰ ৰাজ্যিক পশু চিকিৎসালয় হয় ইয়াৰ পৰা আপোনালোকে কেনেধৰণৰ সহায় সহযোগিতা পাই আহিছে আমি ভালে সহায় সহযোগিতা পাইছোঁ কাৰণ ছাৰে আমাক মানে ভালদৰে কথাখিনি বুজাই দিছে আৰু প্ৰশিক্ষণটো তেনেকৈ হোৱা নাই তথাপিতো ছাৰে আমাক বহুতখিনি হেল্প কৰিছে লোনখিনি লোৱাৰ ক্ষেত্ৰত আৰু লগতে গাহৰি পালন কৰাৰ ক্ষেত্ৰত গাহৰি পালন কৰি বিষ্ণু বসুমতাৰী আজি সম্পূৰ্ণ সুখী আৰু সন্তুষ্ট প্ৰথম কথা হ'ল গাহৰি পালকসকলৰ যিটো মানে যিটো খুব চাফ চিকুণটো প্ৰথমতে চাফ চিকুণটোৱে মেইন যিটো বায়'ছিকিউৰিটি বুলি কওঁ আমি বায়'ছিকিউৰিটিটো ধৰক মানে মানুহ বাহিৰৰ মানুহ সোমাব নোৱাৰিব নালাগে সোমাব বা নিজেও যদি সোমাই বাহিৰৰ পৰা আহি পেলাই সদায় এইটো মানে ভৰি চৰি ভালকৈ পটাছ পানী বা কিবা এটা ব্লিচিং পাউডাৰ পানীৰ লগত ধুই পেলাই সোমাব লাগে সেইটো হ'ল মেইন প্ৰথম তাৰপিছত হ'লে ভেকচিনকেইটা আহিল ভেকচিন দিয়াৰ ভিতৰত মোটামুটি আমাৰ সোৱাইন ফিভাৰ বুলি এটা বেমাৰ আছে সেই বেমাৰটোতে বেছিভাগ আমাৰ ইয়াতে হয় তাৰ দুই ধৰণৰ বেমাৰ আছে সোৱাইন ফিভাৰ এটা হ'ল ক্লাছিকেল সোৱাইন ফিভাৰ আৰু এটা হ'ল আফ্ৰিকান সোৱাইন ফিভাৰ এতিয়া আফ্ৰিকান সোৱাইন ফিভাৰটো একো ভেকচিন নাই গতিকে যিটো আমাৰ ক্লাছিকেল সোৱাইন ফিভাৰ সেইটো ভেকচিন আছে সেই ভেকচিনটো 2 মাহ বয়সতে দিব লাগে আৰু তাৰপিছতে পেলু ড্ৰপটো দিব লাগে তাৰ আগে আগে তাৰপিছত পেলু ড্ৰপ দিয়াৰ পিছতে ভেকচিনটো আকৌ 6 মাহৰ মূৰে মূৰে কৰি থাকিব লাগে তাৰপিছত পোৱালিটো মানে জন্ম হোৱাৰ লগে লগে আচলতে যিটো মানে নাড়ী সেই নাড়ীটো কাটি দিব লাগে আৰু গাহৰিৰ ক্ষেত্ৰত মানে জন্ম হওঁতে মাকৰ জন্ম হওঁতে সদায় মানুহ অলপ থাকিব লাগে যাতে মানে পোৱালিটো মানে লেতেৰাবিলাক গুচাই দিব লাগে তো অন্যান্য গৰুৰ ক্ষেত্ৰতো মানে মাকে চেলেকি তেলেকি চাফা কৰি দিয়ে কিন্তু গাহৰিৰ ক্ষেত্ৰত সেইটো নকৰে মানে মানুহে নিজে অলপ লাগেতকৈ চাফা তাফা কৰি পেলাই আৰু ছিষ্টেমটো কৰিব লাগে যাতে মানে মাকে হেঁচা মাৰি পেলাই পোৱালি নামাৰে সেইটো এটা ডাঙৰ প্ৰব্লেম মাকে হেঁচা মাৰি পেলাই বহুত পোৱালি মাৰে সেই ছিষ্টেমটো কৰি ল'ব লাগে ফাৰ্মাৰবিলাকে আৰু বেমাৰ তেনেকুৱা ধৰণৰ অন্যান্য বেমাৰবিলাক হওক কলেৰা বুলি এটা আছে আৰু তেনেকৈ বিভিন্ন ধৰণৰ হাগনি বেমাৰ আছে এইবিলাকৰ লগত যদি খুব চাফ চিকুণ কৰি পেলাই মাজে সময়ে পেলু ড্ৰপ খুৱাই ভেকচিনকেইটা মাৰিলে বায়'ছিকিউৰিটি যিটো কৈছোঁ মই সেই বায়'ছিকিউৰিটিটোত ধৰক মানে খুব চাফ চিকুণ আৰু বাহিৰৰ পৰা মানুহ সোমাব নালাগে বা গাহৰিখিনি এনেকৈ এৰি দিব নালাগে সেনেকুৱা হ'লে বা তেনেকুৱা ধৰণৰ বেমাৰ যদি হোৱা বুলি গম পায় সেই এৰিয়ালৈ মানুহ যাব নালাগে বা তাৰ পৰা মানুহ আহিব দিব নালাগে আৰু তেনেকুৱা ধৰণৰ মানে কোনো বেপাৰীৰ যোনবিলাক যদি আহে যদিও বেপাৰীবিলাককো সোমাব দিব নালাগে সোমালেও মানে খুব পটাছ পানী ভৰি চৰি দি পেলাই জোতাটো খুব ধুনীয়াকৈ চাফা তাফা কৰিহে আচলতে সোমাব দিব লাগে সেই বায়'ছিকিউৰিটি আফ্ৰিকান সোৱাইন ফিভাৰ সেই বায়'ছিকিউৰিটিটোৱে মেইন আচলতে তেনেকৈ দানাবিলাক আনি পেলাই অলপমান গৰম কৰি পেলাই খুৱাব লাগে তেতিয়াহ'লে বহুতখিনি বাচি থকা যায় শ্ৰী বসুমতাৰীৰ আদৰ্শ গ্ৰহণ কৰা উচিত ৰাজ্যখনৰ আন নিবনুৱাসকলেও ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন
হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।